নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ সিপিও এক্সামৰ কথা আমি কৈ আছিলোঁ কিন্তু মই এতিয়ালৈকে ডেটটো যেহেতু চোৱা নাছিলোঁ নটিফিকেশ্যন অলৰেডি আহি থৈছে আৰু আজি লাষ্ট ডেট হয় আজি যদি কোনোবা এপ্লাই কৰিম বুলি ভাবিছে এতিয়াও সময় আছে ভিডিঅ'টো দিয়ালৈকে সময়টো আছে 12টা বজালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আজি তাৰিখৰ আছে 30 তাৰিখলৈকে লাষ্ট ডেট আছে 30/8/2022 চন আৰু এই কথাটো আমি আগতেকৈ গম পোৱা নাছিলোঁ তথাপিও মই সিপিও কৈ আছিলোঁ কোনোবা যদি সাৰ্চ কৰি চাইছিল আগতেকৈ হয়তো যথেষ্ট লোকে এপ্লাই কৰিছে আৰু যদি কোনোবা এপ্লাই কৰিব নোৱাৰিলে এইবাৰ যেসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব তেওঁলোকৰ কাৰণে এই কথাখিনি খুবেই জৰুৰী বুলি মই ভাবিছোঁ যাৰ কাৰণে মই ভাবিছোঁ আপোনালোকক আগতেকৈ জনাই দিওঁ আৰু সিপিও কথাটো মই কিয় আৰম্ভণি কৰিবলৈ লৈছোঁ যেতিয়া আমি চাকৰিত জইন কৰিছোঁ তেতিয়া আমি দেখিছোঁ যে যিসকল আমাৰ তাতে সাব ইন্সপেক্টৰ আছে মানে এসআই যিসকল আছে আৰু সাব ইন্সপেক্টৰ আমাৰ দিল্লী পুলিচত যিসকল আছে তেওঁলোকৰ চাকৰিটো খুব ধুনীয়া বুলি এটা কাৰণে কৈছোঁ তেওঁলোকৰ যথেষ্ট আৰাম মানে যেহেতু এটা ৰেংক তেওঁলোকে পাই যায় এছওছ বুলি কয় আমাৰ তাত যদি আমি আমাৰ ভাষাত কওঁ এছওছ বুলি তেওঁলোকক কয় এছওছ মানে হৈছে সাব অৰ্ডিনেট অফিচাৰ এইটো আপোনালোকে ধ্যান ৰাখিব সাব অৰ্ডিনেট অফিচাৰ তেওঁলোকক এছওছ বুলি কোৱা হয় এছওছ মানে আমাৰ এএসআই পৰা যিসকল পৰিব যিসকলৰ ষ্টাৰ থাকিব 1 ষ্টাৰ যিসকলৰ থাকিব 1 ষ্টাৰৰ পৰা আৰম্ভ কৰি 2 ষ্টাৰৰ পৰা 3 ষ্টাৰ ফিটা লাগে তেওঁলোকক এছওছ বুলি কোৱা হয় মানে ইন্সপেক্টৰ লাগে এছওছ বুলি কোৱা হয় এএসআই ইন্সপেক্টৰ সেইটো কাৰণে যদি আমি এছওছ হ'ব পাৰোঁ তেন্তে আমাৰ চাকৰিটো খুব আৰাম হ'ব লগতে আপোনাৰ এটা খুব ধুনীয়া সন্মানীয় চাকৰি সেইটো কাৰণে মই ভাবিলোঁ এই ডিটেইল আপোনালোকক কিছু কথা জনাই দিওঁ আৰু যেটো নটিফিকেশ্যন আহিছিল নটিফিকেশ্যনটো 10/8/2022 আহিছিল আৰু বৰ বেছি সময় দিয়া নাছিল ডেট অফ সাবমিশন অফ অনলাইন এপ্লিকেশ্যন 10/8/2022 টু 30/8/2022 দেখিছে আপোনালোকে মাত্ৰ 20 দিন সময় দিছে যাৰ ফলত মানে দি লাষ্ট ডেট অফ টাইম অফ ৰিচিভ অফ অনলাইন এপ্লিকেশ্যন 30/8/2022 ইয়াত দিয়া আছে টাইমটো আৰু সেইটো কাৰণে কৈছোঁ কোনোবা যদি এতিয়ালৈকে এপ্লাই কৰা নাই এতিয়াও সময় আছে এই সময়ত আপোনালোকে এপ্লাই কৰি লওক আৰু যিসকলে কৰিছে তেওঁলোকৰ ভিডিঅ'টো অকণমান চাই লওক আমি ডিটেইল আপোনালোকক আজি জনাই আছোঁ ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে তাৰপিছত ডেটটো সেইটো কৈ দিলোঁ মই আৰু নটিফিকেশ্যনটো অহা বৰ বেছি সময় দি নিদিয়ে শিডিউল অফ কম্পিউটাৰ বেছ এক্সামিনেশ্যন যিটো CBT এক্সাম হ'ব CBT এক্সামৰ কাৰণে সময়সীমা বান্ধি দিছে নৱেম্বৰ 2022 নৱেম্বৰতে হ'ব গভৰ্ণমেণ্ট সাৰ্ভিচেছ টু হেভ এ ৱৰ্ক ফ'ৰ্চ হুইচ ৰিফ্লেক্ট জেণ্ডাৰ বেলেঞ্চ এণ্ড ওমেন কেণ্ডিডেট আৰ এনকাৰেজ টু এপ্লাই কৈছে ইয়াত আমাৰ মহিলা যিসকল কেণ্ডিডেট আছে তেওঁলোককো যাতে এনকাৰেজ কৰিব পাৰে তাৰ কাৰণে যথেষ্ট কাম চৰকাৰে গ্ৰহণ কৰিছে বুলি কৈছে আৰু তাৰপিছত সাব ইন্সপেক্টৰ GD ইন CAPF চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ কাৰণে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চত যিকেইটা ফ'ৰ্চ আছে সেইকেইটা আৰু লগতে আমাৰ সাব ইন্সপেক্টৰ এক্সিকিউটিভ মেল এণ্ড ফিমেল ক'ত দিল্লী পুলিচৰ কাৰণে এইকেইটাৰ কাৰণে পোষ্টকেইটা আছে আৰু কিমান পোষ্ট আছে মই সেইটো আপোনালোকক কৈ আছোঁ আৰু যিটো গ্ৰুপ আছে দৰমহাৰ গ্ৰুপ আছে এইটো 35,400 টকাৰ পৰা 1,12,000 মানে সোমাই আপুনি আৰু ইয়াৰ লগত 15,000 টকামান প্লাছ কৰক মোটামুটি ধৰক 45ৰ পৰা 55,000 মান্থলি তেওঁলোকে দৰমহা পাব ট্ৰেইনিং কমপ্লিট কৰাৰ পিছতে সেইটো আপোনালোকে এটা ধৰি ৰাখক তাৰপিছত যিখিনি পোষ্ট আছিলে এক্সিকিউটিভ দিল্লী পুলিচৰ কাৰণে মেইলৰ ইয়াত দি দিছে অপেন URৰ কাৰণে 79 OBC 42 SC 24 ST 12 EWS 23 টোটেল 180টা এক্স সাৰ্ভিসমেনৰ কাৰণে কিমান এইখিনি দিয়া আছে এইটো আপোনালোকে যদি অফিচিয়েল নটিফিকেশ্যন চাই ssc.nic.in তাত আপোনালোকে পাই যাব আৰু আমি বেছি দীঘলকৈ কৈ নাথাকোঁ যেহেতু এবাৰ ডেট আমাৰ গুছিয়ে গৈছে এপ্লাই কৰা টোটেল 3960 টোটেল আছিলে আমাৰ জেনেৰেলৰ কাৰণে আৰু ESMৰ কাৰণে 395 জেনেৰেল মানে টোটেল আমাৰ যিখিনি পোষ্ট আছে সেইখিনিৰ কাৰণে কৈছোঁ আৰু ESMৰ কাৰণে এক্স সাৰ্ভিসমেন কোটাৰ কাৰণে 10% তেওঁলোকে ৰাখিছে 395 আৰু টোটেল আমাৰ গ্ৰেণ্ড টোটেল আছে 3,960টা পোষ্ট আৰু এই পোষ্টখিনি ক'ত ৰিজাৰ্ভেশ্যন আছে কি আছে এইখিনি গোটেইখিনি দিয়া আছে যদি আপোনালোকে চোৱা নাই ssc.nic.in গৈ আপোনালোকে লগইন কৰি অফিচিয়েল নটিফিকেশ্যনটো গৈ চাব পাৰিব ৰিজাৰ্ভেশ্যন এণ্ড সুইটেবিলিটি অফ পোষ্ট ইয়াত দিয়া আছে কেনেকৈ আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব পাৰিব আৰু ইয়াতে মই কৈ দিছোঁ ফ'ৰ্চকেইটা কি আছিলে এইখিনি মুচি লওঁ এইখিনি আপোনালোকে এইটো কথা ধ্যান ৰাখিব যিসকলে এনেকুৱা ধৰণৰ ASI বা SI হোৱাৰ মন আছে প্ৰথমতে আপোনালোকে ডাইৰেক্ট 2 ষ্টাৰৰ কাৰণে যেনেকৈ আমাৰ অসমত SIখিনি হৈছে তেনেকুৱাকৈ আপোনালোকে চেণ্ট্ৰেল পুলিচতো আপোনালোকে 2 ষ্টাৰ ল'ব পাৰিব আৰু তাৰপিছত মই কৈ আছোঁ আপোনালোকক ইয়াত আমাৰ পোষ্ট আছিলে BSFৰ কাৰণে CISFৰ কাৰণে CRPFতো আছে যথেষ্ট পোষ্ট SSBটো আছে আৰু ITBPত আছে এইকেইটাৰ কাৰণে আছে আৰু লগতে দিল্লী পুলিচৰ কাৰণে আছে এই ফ'ৰ্চকেইটা 1 2 3 4 5 এফালে আমাৰ 6 দিল্লী পুলিচটো এক্সট্ৰাকৈ ৰাখিছোঁ যদি আপোনালোকে CAPFত জইন কৰিব বিচাৰে এই 5টা
ফ'ৰ্চৰ কাৰণে আপোনালোকৰ SI ভৰ্তি এবাৰ হ'ব আৰু তাতে ক'বলৈ গ'লে টোটেল আমাৰ বেছিকৈ পোষ্ট আছে CRPFত যথেষ্ট বেছি পোষ্ট আছে আপোনালোকে চাবলৈ গ'লে মেইলৰ কাৰণে 1217 ইউআৰত 1217 পোষ্ট আছে বহুত বেছি পোষ্ট আছে আপোনালোকে চাই লওক CRPFৰ কাৰণে 1217 মেইলৰ কাৰণে 1217 ইউআৰ EWSৰ কাৰণে আছে 301 আৰু OBC কাৰণে আছে 812 SC কাৰণে আছে 450 ST কাৰণে আছে 226 আৰু টোটেল আমাৰ 3006টা পোষ্ট অনলি মেইলৰ কাৰণে আছে আমাৰ ক'ত CRPFত বাকিবিলাকত ফ'ৰ্চত যথেষ্ট কম পোষ্ট আছে CRP বহুত বেছি পোষ্ট আছে আৰু ফিমেলৰ কাৰণে 106টা আছে টোটেল আৰু আমাৰ মেইলৰ কাৰণে 3006টা পোষ্ট আছে টোটেল এইটো হিচাপত আপোনালোকে চিন্তা কৰি চাওক CRPFত বহুত বেছি পোষ্ট আছে আৰু বাকি অনলাইন এপ্লিকেশ্যন কেনেকৈ কি কৰিবলৈ দিয়া আছে আৰু লগতে আপোনালোকৰ যিটো ইয়াত আমি কৈ আছো ইয়াত যদি চাই আপোনাৰ এজ লিমিট অফ ক্যান্ডিডেট শুড বি ফ্ৰম 20 to 25 ইয়াৰ্ছ হ'ব লাগিব আপোনাৰ বয়স ডেটটো ইয়াত দিয়া আছে কেতিয়াৰ পৰা হ'ব লাগিব 2/01/1997 to 1/01/2002 এই ডেটৰ ভিতৰত আপোনালোকে হ'ব লাগিব ৰিলেক্সেশ্যন দিয়া আছে SC আৰু ST কাৰণে 5 বছৰ 5 ইয়াৰ্ছ আৰু OBC কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে আৰু এক্স সাৰ্ভিসমেনৰ কাৰণেও ESMৰ কাৰণেও 3 বছৰ ইয়াত ৰেহাই দিয়া আছে আৰু এইটো হৈছে বয়সৰ কথাটো তাৰ পিছত আমাৰ কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট এনি ষ্ট্ৰীমত আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব তাৰ পিছত আমি যদি ইয়াত পৰীক্ষাৰ যেটো আছে প্ৰসেস এটো মই কৈছো এডুকেশ্যন কোৱালিফিকেশ্যন কৈছো মই বেচেলৰ ডিগ্ৰী আপোনালোকৰ হ'ব লাগিব মানে গ্ৰেজুৱেচন কমপ্লিট কৰা আপুনি হ'ব লাগিব তাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফিজ 100 টকা আছে বৰ বেছি নাই 100 টকা আছে আৰু আমাৰ অসমৰ কথা যদি ক'বলৈ যাওঁ অসমৰ আমাৰ চেণ্টাৰ বিলাক আছে এফিলে নৰ্থ ইষ্টৰ কাৰণে ইটানগৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট তেজপুৰ কোহিমা ইম্ফল শিলং আগৰতলা একেইটাৰ আমাৰ আছে আইজলটো আছে একেইটা আমাৰ নৰ্থ ইষ্টৰ কাৰণে একেইটা তেওঁলোকে সিলেক্ট কৰি ৰাখিছে ইষ্টাৰ্ণ নৰ্থ ইষ্টাৰ্ণ জনৰ কাৰণে অৰুণাচল প্ৰদেশ আসাম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা কাৰণে এই চেণ্টাৰকেইটাত পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰাব আৰু ইয়াৰ পিছত আমাৰ মেইন কথাটো আহিছে সিলেবাসটো কি আছে জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং জেনাৰেল ইন্টেলিজেন্স আৰু আমাৰ ৰিজনিংৰ কাৰণে টোটেল মাৰ্ক আছে 50 আৰু জেনাৰেল নলেজ GK আৰু জেনাৰেল এৱাৰনেস এই দুটাৰ আছে আমাৰ 50 কোয়ান্টিটেটিভ এপ্টিটিউড এটোত আমাৰ মাৰ্ক আছে 50 ইংলিশ কম্প্ৰিহেনশনত আমাৰ আছে 50 এটাৰ আপোনাৰ সময়সীমা আছে 2 ঘণ্টাৰ কাৰণে আপোনাৰ যেটো অনলাইন টেষ্ট হ'ব এটো হ'ব এইকেইটা সাবজেক্ট থাকিব এইকেইটা সাবজেক্ট আপোনালোকে ভালকৈ পঢ়া-শুনা কৰিব লাগিব তাৰ পিছত এটো হৈছে ফাৰ্স্ট পেপাৰৰ কাৰণে পাৰ্ট 1ৰ কাৰণে এটো আৰু সেকেন্ড পাৰ্টৰ কাৰণে আপোনালোকে কি কৰিব চাওক ফাৰ্স্ট পেপাৰৰ কাৰণে আপোনালোকে চাই লওক এইকেইটা সাবজেক্ট থাকিব 50 200 নম্বৰ পৰীক্ষা হ'ব আৰু সময়সীমা আপোনাৰ দিছে 2 ঘণ্টা সময় যথেষ্ট কম দিছে এটো আপোনালোকে ধ্যান ৰাখিব তাৰ পিছতটো আছে আমাৰ ইংলিশ ল্যাঙ্গুৱেজ আপোনালোকে এটো বুজি পাই ল'ব আৰু কম্প্ৰিহেনশন এটো হৈছে সেকেন্ড পেপাৰ ফাৰ্স্ট পেপাৰ পাস কৰাৰ পিছত আপোনাৰ সেকেন্ড পেপাৰ পৰীক্ষা হ'ব যেটো নাম্বাৰ অফ কোৱেশ্চন 200 থাকিব আৰু মাৰ্কও আপোনাৰ 200 মাৰ্ক থাকিব 200 মাৰ্কৰ কাৰণে পৰীক্ষা হ'ব ইয়াতো সময়সীমা দিছে আপোনাৰ 2 আৱাৰ এটো আপোনালোকে ধ্যান ৰাখিব 2 ঘণ্টা সময় দিছে মানে 2 ঘণ্টাৰ কাৰণে 4 ঘণ্টা তেল পৰীক্ষা হ'ব দুটা পৰীক্ষা আপোনালোকে দিব লাগিব তাৰ পিছত NCC যদি আপোনালোকৰ থাকে NCC কাৰণে ইয়াত মাৰ্ক আছে NCC C কাৰণে 10 মাৰ্কস NCC B কাৰণে আপোনাৰ দিছে 6 মাৰ্ক A কাৰণে দিছে 4 মাৰ্ক এই মাৰ্কটো আপোনালোকে ফ্ৰী পাব তাৰ পিছত ফিজিক্যাল ইয়াৰ পিছত আমাৰ যেটো ফিজিক্যালটো হ'ব ফিজিক্যালৰ কথাটো মই কৈ আছো মেলৰ কাৰণে কি হাইট লাগিব হাইট 170 লাগিব আমাৰ নৰ্থ ইষ্টৰ কাৰণে ৰিলেক্সেশ্যন আছে বাৰু হেতু চিন্তা কৰিব নালাগে ফৰ মেল ক্যান্ডিডেট ইয়াত আমাৰ 100 মিটাৰ ৰেস হ'ব 16 সেকেন্ডত 1.6 কিলোমিটাৰ ৰেস হ'ব 6.5 মানে 6.5 মিনিটত লং জাম্প হ'ব 3.65 মিটাৰ ইন 3 চান্স তিনটা চান্সৰ আপোনালোকে কৰিব লাগিব হাই জাম্প আপোনালোকে কৰিব লাগিব 1.2 মিটাৰ ইন 3 চান্স আৰু শট পুট
শ্বট পুট এইটো আপোনালোকে কৰিবলৈ 4.5 মিটাৰ ইন 3 চান্স সেইকেইটা আপোনালোকে মনত ৰাখিব আৰু ফিমেলৰ কাৰণে 100 মিটাৰ ৰেচ ইন 18 ছেকেণ্ড 800 মিটাৰ ৰেচ ইন 4 মিনিট লং জাম্প 2.7 মিটাৰ ইন 3 চান্স হাই জাম্প 0.9 মিটাৰ ইন 3 চান্স এইকেইটা হৈছে ছোৱালীৰ কাৰণে আৰু এইখিনি কমপ্লিট কৰাৰ পিছত আপোনাৰ মেডিকেল হ'ব মেডিকেলৰ পিছতে তেওঁলোকে আপোনালোকক ফাইনেল যিটো মেৰিট লিষ্ট সেইটো আহিব আৰু এইটো এটা মই সম্যক আপোনালোকক জনালোঁ কাৰোবাক যদি আৰু ডিটেইল যদি আপোনালোকক জানিব বিচাৰে SSC আণ্ডাৰত যিটো পৰীক্ষা হয় SSC বৰ্ডে যদি পাতিব ssc.nic.in ত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো যদি কিবা বুজি পোৱা নাই তাত গৈ আপোনালোকে চাব পাৰিব এইটোৱে কথা আৰু ইয়াৰ দ্বাৰা আপোনালোকে কি হ'ব পাৰিব SI হ'ব পাৰিব ডাইৰেক্ট 2 ষ্টাৰ আপোনালোকে পাব আপোনাৰ কান্ধত 2টা ষ্টাৰ থাকিব যাৰ ফলত আপুনি ৰাতি ডিউটি তেনেকৈ মাৰিব নালাগে মৰ্চা ডিউটি মাৰিব নালাগে যথেষ্ট আৰামৰ চাকৰি SI যদি আপোনালোকে হ'ব পাৰে এছ'চ বুলি আপোনাক মাতিব তাতে আৰু আপোনালোকৰ হোৱাইট ড্ৰেছ থাকিব খুব ধুনীয়া বহুত মানে সন্মানীয় এটা চাকৰি যদি আপোনালোকে সোমাব পাৰে ইয়াৰ দ্বাৰা আপোনালোকে সোমাব পাৰিব SSCয়ে যিটো পৰীক্ষা পাতিব CPO আৰু আমাৰ চেণ্ট্ৰেল CAPFৰ আণ্ডাৰ আৰু দিল্লী পুলিচৰ কাৰণে সেইটো নটিফিকেশ্যনটো মই জাষ্ট আপোনালোকক জনাই দিলোঁ যদি কোনোবাই কৰিব বিচাৰে তেন্তে এতিয়াও সময় আছে মই ভিডিঅ'টো দিয়া লাগে তাৰপিছত আপোনালোকে কৰিব পাৰিব আৰু যদি কোনোবা অলৰেডি কৰি ৰাখিছে আমাক কমেণ্ট কৰি জনাব আৰু যদি নেক্সট কোনোবা কৰিম বুলি ভাবি আছে 2023ত হয়তো আকৌ আহিব পাৰে এইটো যেহেতু 2022ৰ ভৰ্তি নৱেম্বৰত পৰীক্ষা হ'ব তাৰপিছত হয়তো 2023ৰ লাষ্টলৈ হ'ব পাৰে নহবা 2024ত আকৌ আহিব পাৰে সেইটো কাৰণে যিসকলে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে সেই চিলেবাছটো মেইনটেইন কৰি তেনেকৈ পঢ়া শুনা কৰিব লাগিব এইটো এটা বহুত একেবাৰে ইজি নহয় কিন্তু এই এক্সামটো বহুত কঠিন হয় যেহেতু যথেষ্ট ল'ৰা ছোৱালীয়ে ইয়াৰ কাৰণে বাহিৰত কোচিং কৰিব যায় খুব যেহেতু এটা সন্মানীয় চাকৰি দৰমহাও ভাল আপোনালোকে ফেচিলিটিও খুব ধুনীয়া পাব জিঅ'ছৰ পিছতে এছ'চ মানে যিসকল AC থাকে মানে এছিষ্টেণ্ট কামাণ্ডেণ্ট থাকে তেওঁলোকৰ তলতেই SI খিনি থাকে সেইটো কাৰণে এই চাকৰিটো খুব ধুনীয়া আপোনালোকে কৰিব পৰা চাকৰি এজন গ্ৰেজুৱেটে কৰিব পৰা সন্মানীয় চাকৰিৰ ভিতৰত ভাৰতবৰ্ষত এই চাকৰিটো পৰে সেইটো কাৰণে কোনোবা যদি কৰিব বিচাৰে আমাক কমেণ্ট কৰি জনাব আৰু যদি ইয়াতকৈ বিশেষ কিবা জানিব বিচাৰে মোক নিশ্চয়কৈ জনাব মই সম্যক থুলমূলকৈ যিখিনি জানো যিটো নটিফিকেশ্যন আমি পাইছোঁ সেইটো আপোনালোকক জনাই দিছোঁ নেক্সট ভিডিঅ'ৰ কাৰণে অকণমান অপেক্ষা কৰক ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক